N24 দৰ্শকসকললৈ লৈ আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড। যোৰহাট জিলাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। আতংকময় পৰিৱেশে সৃষ্টি কৰিছে যোৰহাট জিলাত। চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই যোৰহাট ফৰমুদ আলি পথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিবা সৰু ল'ৰা ছোৱালী হেৰি কৰিছে তাৰপৰা লাগিলে। তাৰপিছত আমি ল'ৰাসোপা কেম্পত খেলি আছিলোঁ। কেম্প খেলি থাকোঁতে ওপৰলৈ জুই লাগিলে প্ৰথমতে। তাৰপিছত আমি চব ৰাইজ দৌৰা-দৌৰি কৰিলোঁ। তাৰপিছত আহি পেলাই বস্তুখিনি যিমান চিলিণ্ডাৰ আছিলে চব বাহিৰলৈ আপোনাৰ কিছুমান নদীলৈ আৰু জল্দি নদীলৈ দলিয়াই দিয়া হ'ল, কিছুমান আপোনাৰ বাহিৰত ওলাই দিয়া হ'ল। তথাপি এইখিনি কৰি থাকোঁতেও আপোনাৰ চিলিণ্ডাৰ এটা আমাৰ 50 ঘৰ আছে। আমাক গোটেই ৰাইজে সহায় কৰিছে। ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে। চবকে কৈ আছো ফায়াৰ ব্ৰিগেড মাত, কোনো ফায়াৰ ব্ৰিগেড মতাই নাইকিয়া। তাৰপিছত লাষ্টত ফায়াৰ ব্ৰিগেড মাতিলে। না ফায়াৰ ব্ৰিগেডখন ইমানো দেৰি কৰা নাই বাৰু, ঠিকে আহিছে তেওঁলোক। নুমাইছে না তেওঁলোক বৰ ঠিকে আহিছে, তেওঁলোকে ইমান দেৰি কৰা নাই। ফোন কৰিলোঁ, ফোন কৰা অলপ পিছতে তেওঁলোক আহি পালে। তেওঁলোক আহি পোৱাৰ কাৰণে গোটেই লাইনটো বাচিলে। তেওঁলোক অকণমান দেৰি কৰালে কিনাৰতে মন্দিৰ এভাগ আছে, গোটেই মানুহৰ ঘৰ আছে। তেওঁলোকৰ কাৰণে বাচি যায় বাৰু। অকণমান তেওঁলোক ফোন কৰাৰ পিছত আহিছে, ঠিকে আহিছে। তেওঁলোক সময়মতে আহিছে বাৰু। তেওঁলোকৰ কাৰণে বাচিলে বাৰু। তেওঁলোক এতিয়া আহি নোপোৱা হ'লে অকণমান দেৰি হৈ যোৱা হ'লে এতিয়া বহুত মানুহ ঘৰ আছে।